প্ৰস্তুতি আৰম্ভ হৈছে আৰু আমি এতিয়া অহা 10 তাৰিখৰ পৰা 10 ফেব্ৰুৱাৰীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হ'ব আৰু 11 ফেব্ৰুৱাৰীৰ পৰা আমাৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা আৰম্ভ হ'ব আমি অতি সোনকালে যাতে ৰিজাল্টটো দিব পাৰো অতি সোনকালে যাতে আমি পৰীক্ষা সমাপ্ত কৰিব পাৰো কাৰণ আমাৰ আগন্তুক নিৰ্বাচনৰ হেৰি আছে সেইবিলাক লক্ষ্য ৰাখি গোটেই কামখিনি কৰা হৈছে দ্বিতীয় হল যে এতিয়া যিবিলাক পৰীক্ষা হ'ব সেই পৰীক্ষাবিলাক আমি নেশ্যনেল এডুকেশ্যন পলিচিৰ লগত সামঞ্জস্য ৰাখি কৰি আৰু ইতিমধ্যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় গম পাইছে যে যেতিয়া তেওঁলোকে ইউনিট টেষ্ট দিছে হাফ ইয়াৰলি দিছে কুৱেশ্যনৰ পেটাৰ্ন আৰু সেইবিলাক তেওঁলোকে পাইছে কনসেপ্ট বেসড হ'ব লাগে নলেজটো প্ৰত্যেকটা ষ্টুডেণ্টৰ বাঢ়িব লাগে সেই লাইনত আধাৰত কৰি সেই পৰীক্ষা অনুষ্ঠিত কৰাৰ চেষ্টা কৰা হ'ব ইট উইল বি ভেৰি ইজি হ'ব প্ৰত্যেকজন কেণ্ডিডেটে নিজৰ শক্তি অনুযায়ী কমপ্লিটলি নিজকে প্ৰস্তুত কৰি তোলক আৰু যেহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে আৰু এটো প্ৰায় 2 মাহ 3 মাহ আগতে আৰম্ভ দিছে ঘোষণাটো গতিকে এতিয়া বহুত যথেষ্ট সময় আছে ভালকৈ নিজকে প্ৰস্তুত কৰক আৰু জিলিকি উঠক অসমৰ গোটেই ভৱিষ্যতটো এওঁলোকৰ ওপৰতে আছে এই হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী দিয়া পৰীক্ষাৰ ওপৰত তেওঁলোকে নিশ্চয় ভাল ফলাফল কৰিব পাৰিব বুলি মোৰ আশা আছে আগতে মানে আমাৰ এটা সিস্টেম আছিল যে আমাৰ বোৰ্ডে অলপ নিজেই আলোচনা কৰি নিজে সিদ্ধান্ত লৈছিল যে পৰীক্ষা কেন্দ্ৰটো কোনটো হ'ব এই বছৰ অলপ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ক'লে যেহেতু আপোনালোকে ঠিকমতে নাজানে গতিকে গোটেই কামটো আপোনালোকে জিলাবিলাকক দি দিয়ক গতিকে আমাৰ জিলাৰ এজন আমি জিলা সদৰৰ আমাৰ যিবিলাক ইনস্টিটিউট স্কুলছ আছে আৰু লগতে আমি এটা লিড কলেজ প্ৰত্যেকটা ডিস্ট্ৰিক্টক দিছো তেওঁলোকে আলোচনা কৰি আমাক নিৰ্বাচন কৰি দিছে পৰীক্ষা কেন্দ্ৰসমূহ আৰু তেওঁলোকে চাই চিতি দিছে সেই পৰীক্ষা কেন্দ্ৰবিলাকতে এবাৰ পৰীক্ষা হ'ব মানে মেট্ৰিকৰ both আমি যেটো এতিয়া তেওঁলোকৰ পৰা লিষ্ট পাই আছো এতিয়ালৈকে কমপ্লিটলি হোৱা নাই তেতিয়া হাই সেকেন্ডাৰী অলপ কমিছে আগতকে সেন্টাৰ